সদ্য সমাপ্ত নিৰ্বাচনত দলৰ প্ৰাৰ্থীক সহায় নকৰা অসমৰ কংগ্ৰেছ সাংসদ বিধায়কৰ বিপদ বাঢ়িব। দুই বিধায়ক আৰু এগৰাকী সাংসদৰ ৰিপৰ্ট কাৰ্ড লৈ দিল্লীত ভূপেন বৰা। বাদ বিসম্বতৰ মাজেৰে অসমত কংগ্ৰেছে পাৰ কৰিলে নিৰ্বাচনী ৰণ। নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছতেই পুনৰ চৰ্চালৈ আহিছে কংগ্ৰেছৰ দুই বিধায়কৰ লগতে এগৰাকী সাংসদৰ নাম। কিয়নো বিধায়ক দুগৰাকীৰ লগতে এজন সাংসদে নিৰ্বাচনত সহায় কৰা নাছিল ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক। আনকি AIUDFক নিঃশেষ কৰি বিজেপিৰ বিৰুদ্ধে এঘৰি যুঁজিবলৈ ৰচনা কৰি থোৱা পৰিকল্পনাত চেঁচাপানী ঢালিছিল বিধায়কদ্বয়ৰ লগতে সাংসদগৰাকীয়ে। আৰু এই সকলোবোৰৰ হিচাপ নিকাচ কৰিয়েই অসমৰ ক্ষেত্ৰত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ এদিন পূৰ্বে দিল্লীলৈ ৰাওনা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। দিল্লীত দলৰ হাইকমাণ্ডক ভূপেন বৰাই দিলে নিৰ্বাচনৰ সকলো হিচাপ নিকাচ। এইটো আমাৰ নিয়ম যে ৰাজ্যখনৰ এটা নিৰ্বাচনক নেতৃত্ব দিয়াৰ পিছত আমাৰ যিটো দলৰ কেন্দ্ৰীয় নেতৃত্বক আমি এটা আমাৰ কি ধৰণে আমি নিৰ্বাচনটো আগভাগ ল'লোঁ, কি পৰিস্থিতি হ'ল, দলৰ মানুহখিনিৰ সহযোগিতা ভূমিকা কেনেকুৱা আছিলে, তেনেকুৱা কথাখিনি জানিব বিচাৰে আৰু সেইখিনি জনাইছোঁ। অভিযোগ আছে দুজন বিধায়কে নিজৰ সমষ্টিত কাম কৰা নাই বুলি অভিযোগ আছে। এজন প্ৰাক্তন সাংসদে কৰ্মীক নিৰুৎসাহিত কৰিবৰ কাৰণে কাম কৰা বুলি অভিযোগ আছে। পিছে সাংসদ বিধায়কৰ কামৰ হিচাপ নিকাচ কৰিলেও এতিয়ালৈকে কিন্তু কেইখন আসন লাভ কৰিব তাৰ কোনো হিচাপ কৰা নাই অসম প্ৰদেশ কংগ্ৰেছে। অৱশ্যে তাৰ মাজতে পূৰ্বতকৈ আসন বেছিকৈ পাব বুলি দাবী ভূপেন বৰাৰ। ৰিজাল্ট ৰাইজে দিব আৰু মই কিন্তু এষাৰ কথাটো কৈছোঁৱেই যে আমাৰ সিটো বাঢ়িব, ভোটৰ পাৰ্চেণ্টেজো বাঢ়িব। এইটো মই আপোনালোকক কৈ থৈছোঁ, সিটো বাঢ়িব, ভোটৰ পাৰ্চেণ্টেজো বাঢ়িব। বাকী এতিয়া মই আৰু বেছি এইটো লৈ পেলাই সংখ্যাগত কথাবিলাক ক'ব বিচৰা নাই। আনহাতে ধুবুৰীক লৈ এতিয়াও নিজৰ স্থিতিত অটল APCCৰ সভাপতি ভূপেন বৰা। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক মানসিকভাৱে হতাশ কৰিবলৈ চলোৱা পৰিকল্পনা ফ্লপ হ'ল বুলি দাবী কৰি APCCৰ সভাপতিজনে ক'লে, প্ৰত্যাহ্বানটোতো মই আগতেই কৈ থৈছোঁ যে ধুবুৰী হাৰিলেতো মই সভাপতি নাথাকোঁ। মোৰ আটাইতকৈ ডাঙৰ সফলতাটো হৈছে এই নিৰ্বাচনত মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে ৰাইজৰ মগজটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, মাইণ্ড কণ্ট্ৰল কৰিবৰ কাৰণে যিটো মনস্তাত্ত্বিক চাইকলজিকেল ৱাৰ যিটো কৰিছিলে, সেই যুদ্ধখন মুখ্যমন্ত্ৰীক আমি পৰাস্ত কৰিছোঁ। ৰাজীৱ ভৱন শূন্য হৈ যাব, কংগ্ৰেছ শেষ হৈ গ'ল, আমুক গুচি গ'ল, তামুক গুচি গ'ল, এইধৰণে যিটো তেওঁ মাইণ্ড গেম বুলি কয়, যিটো মানুহবিলাকৰ মগজটোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁৰ যিটো ৰাজনৈতিক কৌশল অৱলম্বন কৰিছিলে, মনস্তাত্ত্বিক যুঁজ যিখন কৰিছিলে, তাত মুখ্যমন্ত্ৰী ডাঙৰীয়া বিধ্বস্ত হৈছে। পিছে নিৰ্বাচনত চিপৰাংমৰা কংগ্ৰেছী সাংসদ বিধায়ক কোন কোন? ভূপেন বৰাই নাম নকলেও সকলোৱে জানে ঘৰ বিভীষণৰূপী নেতাৰ নাম। নতুন দিল্লীৰ পৰা অংকুৰ কলিতা, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।